তেজপুৰত লুইতৰ কালৰূপ তল কলিবাৰীত ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰত যা গৈছে এটা বৃহৎ অঞ্চল চকুৰ সন্মুখতেই ব্ৰহ্মপুত্ৰত বিলীন হ'ল এডাল প্ৰকাণ্ড গছ শনিবাৰে বিয়লিৰ পৰাই গৰাখহনীয়া লৈছে ভয়ংকৰ ৰূপ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ দেখি এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ইপিনে জিলা প্ৰশাসনৰ তৎপৰতাত নিখাই নদীৰ পাৰ বন্ধাৰ চেষ্টা চলালে জলসম্পদ বিভাগটোৱে ইপিনে খহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ দাবী জনাইছে কলিবাৰীবাসী ৰাইজে গম পা নাপায় গছখিনি আছে কাৰণে আছে ধৰি আছে ইয়াত মানে আৰু কেতিয়াবাই খৰি গুচি গ'ল গহপুৰত সপ্তম নদীৰ মথাউৰি ছিঙি বিস্তৰ ক্ষতিসাধন উন্মুক্ত মথাউৰিৰে বৈ অহা বাহনী পানীয়ে জয়পুৰ অঞ্চলৰ এটা গড়কপ্তানি পথৰ আধা অংশ ছিঙি নিয়াৰ লগতে গহপুৰৰ পুৰুপবাৰী চাহ বাগিচা বুঢ়াই ক্ষতিসাধন কৰিছে লগতে জয়পুৰ দক্ষিণ জয়পুৰ ভোগপুৰ মিলনপুৰ গাঁও কেইখন বানত বুৰ গৈ থকাৰ লগতে বিস্তীৰ্ণ এলেকা জুৰি কৃষিভূমিত বালিৰ তৰপ পেলাই বিনষ্ট কৰিছে নদীখন আনতে